এই মৃত শিশুটি যদি কোনোবা কেবিনেট মন্ত্ৰীৰ হলহেঁতেন, কোনোবা জাতীয় দল সংগঠনৰ শীৰ্ষ নেতৃত্বৰ হলহেঁতেন, কোনোবা ডাঙৰ উদ্যোগপতি ব্যৱসায়ী হলহেঁতেন, কোনোবা প্ৰভাৱশালী ঠিকাদাৰৰ হলহেঁতেন, তেতিয়াহ'লে এই পৰ্যন্ত কি পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হলহেঁতেন নিজেই চিন্তা কৰক। এতিয়া এই সকলোবোৰ নোহোৱাৰ কাৰণ হ'ল সাধাৰণ মানুহ। সাধাৰণ মানুহ মৰি গ'লে দুৰ্ঘটনা বুলি কয়, সাধাৰণ মানুহ মৰি গ'লে কেতিয়াবা হৈ যায় বুলি কয়। সাধাৰণ মানুহ মৰি গ'লে ঘটনাটো সাধাৰণ বুলি প্ৰতিষ্ঠা কৰিবলৈ বহুতো অজুহাতৰ সৃষ্টি হয়। সেয়ে আমি ডিকে ভিক্টৰ স্পষ্ট মত, সাধাৰণ মানুহ আপোনালোকে নিজকে আৱিষ্কাৰ কৰক, নিজক চিনক। এই ডাঙৰ ডাঙৰ মানুহবিলাকৰ পিছে পিছে ঘূৰি ফুৰি সময় নষ্ট নকৰিব। সাধাৰণ মানুহৰ লগত ডাঙৰ মানুহে কেৱল স্বাৰ্থৰ কাৰণে সম্পৰ্ক ৰাখে, বাকী সাধাৰণ মানুহৰ দুখত কোনো কাষত থিয় নিদিয়ে। দূৰৰ পৰা ৰং চোৱা মানুহ বহুত আছে এইখন দুনিয়াত। সেয়ে নিজক আৱিষ্কাৰ কৰক, নিজৰ ক্ষমতা প্ৰয়োগ কৰি সকলোবোৰ অধিকাৰ আজৰি আনক।